নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেলটোলৈ। আজিৰ বিষয়বস্তু চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিৰ পাঠ 1 সংখ্যা। আজি পাৰ্ট 2 আৰম্ভ কৰা হ'ব। এই পাঠটোত সকলোবোৰ প্ৰশ্নৰ সমাধান কৰাৰ লগতে ভালদৰে বুজাই দিয়া হ'ব। পাঠটো চাই লাইক কমেন্ট কৰাৰ লগতে সাবস্ক্ৰাইব কৰি দিব। বলক আমি পাঠটো আলোচনা কৰোঁ। ভাবো আৰু লিখো আহা। ভাবিব দিছে আৰু লিখিব দিছে যে 1000 টকা হ'বলৈ তলত দিয়া নোটৰ গোটবোৰৰ পৰা কি নোট কিমান ধৰণে ল'ব পাৰি খালী ঠাইত লিখোৱা। ইয়াত তিনিটা দিছে যে ক খ গ। এই তিনিটাৰ পৰা বিভিন্ন ধৰণৰ নোট দিছে। 100 টকীয়া দিছে, 50 টকীয়া দিছে, তাৰপিছত 20 টকীয়া দিছে। ইয়াতো 100 টকীয়া, 200 টকীয়া, 500 টকীয়া, ইয়াতো 200 টকীয়া, 100 টকীয়া, 50 টকীয়া, 20 টকীয়া। এই নোটবিলাকৰ সহায়েৰে আমি 1000 টকা কেনেকৈ বনাম। প্ৰথমতে আমি 100 টকীয়া নোট 100 পূৰণ 5 মানে 100 টকীয়া নোট 5খন লৈছোঁ, 500 হ'ল। 50 টকীয়া নোট 6খন লৈছোঁ, 300 হ'ল। 20 টকীয়া নোট 5খন লৈছোঁ, 100 হ'ল। 10 টকীয়া নোট আমি 10খন লৈছোঁ, 100 হ'ল। এইকেইটা লগ লাগি আমি কি মুঠ 1000 পালোঁ। মানে আৰু আমি বিভিন্ন ধৰণে লিখিব পাৰোঁ। ইয়াত 6খনো ল'ব পৰা। তাৰপিছত খ নম্বৰটোত আমি লিখিছোঁ যে 200 যোগ 3 মানে 200 টকীয়া নোট 3খন 600 টকা, 100 টকীয়া নোট 3খন 300 টকা, 50 টকীয়া নোট 2খন 100 টকা। মুঠ কিমান হ'ল 1000 টকা। আৰু ইয়াত যিহেতু আমাৰ 200 টকীয়া নোটই বেছিকৈ দিছে, গতিকে আমি 200 টকীয়া নোট 5খন লিখি আমি কি কৰিছোঁ 100 টকা মিলাইছোঁ। 2 5 গুণ 10 মানে 200 আৰু 5 যোগ কৰিলে 1000 হয়। 1000 টকাৰ গোট আমি কৰিলোঁ। বা এনেকৈও কৰিব পাৰোঁ 500 টকীয়া এখন 500, 200 টকীয়া 2খন 400 আৰু 100 টকীয়া এখন 100 টকা। গতিকে এই তিনিটা লগ হৈ কি হ'ব 1000 টকা হ'ব। আমি এনেকৈ বিভিন্ন ধৰণৰ নোট লগ লগাই 1000 বনাব পাৰোঁ। এতিয়া 1000ৰ গোট সাজো আহা। 1000ৰ গোট সাজিব দিছে। 1 বুজাবলৈ এটা বৰ্গ, এই সৰু বৰ্গ এটা বুজাইছে। 10 বুজাবলৈ এনেকৈ 10টা বৰ্গ মানে দীঘলকৈ এনেকৈ এইটোক বুজাইছে। আৰু 100 বুজাবলৈ এনেকৈ গোটেই চাৰ্ট এখন বুজাইছে। ইয়াৰ এই চাৰ্টখনক 100 বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। এতিয়া চোৱা 1 2 3 4 5 6 7 8 9 10। ইয়াত কি 100ৰ বাণ্ডল কেইটা আছে 10টা আছে। এই 10টা বাণ্ডলত কিমান হ'ব 10 10 গুণ 10 10 গুণ 100 হ'ল। এতিয়া যিহেতু 10 পূৰণ 100 হ'ব, গতিকে কি হ'ব 1000 হ'ব। মানে 100টা বাণ্ডল 10টা মানে এটাত 100কে আছে, 10টা 100 লগ লাগি কি হ'ব আমাৰ 1000 হ'ব। 10টা 100 লগ লগালে 1000 হয়। ইয়াত কৈ দিছে যে 10টা আমি 100 লগ লগালেও 1000 হ'ল। তোমালোকে ভাবাচোন কিমানটা 10 লগ লগালে 1000 হ'ব। এই 10ৰে 1000ক হৰণ কৰিলে আমি কিমান পাম 100 পাম। বা 10টা 100 দিছে, গতিকে 100ৰে যদি আমি হৰণ কৰি দিওঁ তেতিয়া আমি কি পাম 10 পাম। এতিয়া 10টা 10 লগ লগাই ভাবাচোন কিমানটা 10, এইটো 10 কিমানটা 10 লাগিব 100টা 10 লাগিব। যে 10টা 100 হ'লে আমাৰ 10 কেইটা হ'ব 100টা। ছবি চাই সংখ্যা লিখো আহা। এই ছবিকেইটা চাই আমি সংখ্যা লিখিব লাগে। ছবি বৰ্ণনা সংখ্যা আৰু আখৰেৰে লিখিব লাগে। ইয়াত 1000 আছে আৰু 5টা আছে। 1000ৰ লগত 5 লগ লগালে কিমান হ'ব 1005। ইয়াত লিখি দিছে এইটো ছবিত কি আছে 1000 আছে আৰু 10 আছে। 1000ৰ লগত 10 লগ লগালে কি হ'ব 1010। এতিয়া 1000 আছে আৰু 100ৰ 3টা আছে। 1000ৰ লগত 300 লগ লগালে কিমান হ'ব 1300 বা 1300। 1300। এতিয়া 1000ৰ 2টা আছে, 10ৰ 5টা আছে। মানে 10ৰ 5টা হ'লে 50 হ'ব। 2000ৰ লগত 50 লগ লগালে 2050 আখৰেৰে। এতিয়া 1000ৰ ঘৰ কেইটা আছে 4টা আছে, 10ৰ এটা আছে আৰু এককৰ 3টা আছে। এককৰ 3 ইয়াত 13 হ'ব।
মানে ইয়াত 4টাত 4000 হ'ব 4000 লগত 13 লগ লগালে কিমান হ'ব 4013 ইয়াত 1000ৰ 3টা আছে 100ৰ 3টা আছে আৰু 3টা 100ৰ 6টা আছে 10ৰ 1টা আছে আৰু এককৰ 4টা আছে ইয়াত মানে 10ৰ 6টাত 6 হ'ল আৰু ইয়াত 10 হ'ল আৰু ইয়াত 4 হ'ল গতিকে 3000ৰ লগত 614 যোগ লগ লগালে মানে যোগ কৰিলে বা লগ লগালে কিমান হ'ব 3614 3614 এতিয়া 1000ৰ 7 আছে 7টা আছে আৰু 100ৰ 2টা আছে 100ৰ 2টাত 200 গতিকে 7000ৰ লগত 200 লগ লগালে 7200 হ'ব এতিয়া 1000ৰ 5টা আছে 1000ৰ 5টা আছে আৰু 100ৰ আছে 3টা 9টা 9টা আছে 10ৰ 3 6 9টা আছে আৰু এককৰ 9টা আছে মানে ইয়াত 900 হ'ল আৰু ইয়াত 9 হ'ল আৰু ইয়াত 9 হ'ল গতিকে 999 5000ৰ লগত 999 লগ লগালে 5999 সংখ্যাৰে লিখিলো আমি তাৰ পিছত আখৰেৰে লিখিম 5999 জমৈৰ বিনন্দিনী চাহ জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য হৈছে ঝুমুৰ 2025 চনত অসমৰ 8888 গৰাকী নৃত্যশিল্পী একেলগে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছিল লিজা টিচাৰে কৈছে 8888 সংখ্যাটো বিস্তৃত ৰূপত লিখিব পাৰিমানে লিজাই কৈছে হয় পাৰিম লিজাই শুদ্ধকৈ লিখিব পাৰিলেনে আলোচনা কৰা তো 8000 যোগ 80 যোগ 8 লিখিলে লিজাই শুদ্ধকৈ লিখিব নাই পৰা তে শুদ্ধকৈ কি হ'ব 8000 তাৰ পিছত 800 তাৰ পিছত 80 যোগ 8 মানে 8000ৰ লগত 8টো আছে নহয় 8ৰ পিছত কেইটা সংখ্যা আছে 3টা আছে 3টা শূন্য দিয়া তাৰ পিছত 8 আছে 8ৰ পিছত 2টা শূন্য দিয়া হৰ ক্ষেত্ৰত আৰু তাৰ পিছত 8 আছে যেটো এটা সংখ্যা আছে 8ৰ লগত এটা শূন্য দিয়া আৰু 8 শেষত থাকিলে গতিকে ইয়াত 8 হে হ'ব এনেকৈ আমি বিস্তৃত ৰূপত লিখিব লাগে লিজাৰ লিখাটো ভুল হৈছিল এটোহে শুদ্ধ তলৰ কাৰ্ডসমূহ চাই সংখ্যাৰে লিখা এই কাৰ্ডবিলাক চাই সংখ্যাৰে লিখিব দিছে 1101 ইয়াত 1000 যোগ 100 যোগ 0 দটো নাই যেহেতু 0 লিখিব লাগিব যোগ 1 একক এতিয়া সংখ্যা হ'ব 1101 এতিয়া 1000 এটো 100 দুটা দিছে আৰু 1 গতিকে 1100 দুটা আছে গতিকে 2 হ'ব আৰু 1 1121 1000 এটা আছে 100 দুটা আছে একক 3টা আছে দ নাই গতিকে 0 হ'ব 1000 এটা লিখিলো যোগ 200 দুটা আছে দ নাই গতিকে 0 দ যোগ 3 একক গতিকে 1203 হ'ব সংখ্যাটো এতিয়া 1000 এটা 10 4টা আছে আৰু একক 3টা ইয়াত 100টো নাই 100টো কি হ'ব 0 হ'ব 1000 4 দ যোগ 3 একক যেহেতু 0 দ আছে দটো লিখাই নাই গতিকে আমি কি লিখিম 1043 যেহেতু 100টো লিখা নাই আমাৰ ইয়াত 0 100টো দিব লাগিছিল যোগ 0 100 তাৰ পিছত দ 1043 এতিয়া 1111ৰ বিস্তৃত ৰূপ হ'ব 1000 প্ৰথমতে 1000 লিখিলো তাৰ পিছত 100 লিখিলো তাৰ পিছত 10 লিখিলো তাৰ পিছত 1 লিখিলো এটা বিস্তৃত ৰূপ লিখাৰ ক্ষেত্ৰত আমি প্ৰথমে এককৰ পৰা লিখি যাম যেহেতু 1 আছে একক লিখিলো তাৰ পিছত কি আছে 1 দ আছে 1 দ লিখিলো যোগ দি কিমান আছে 100 আছে গতিকে
100 আছে গতিকে 100 লিখিলোঁ তাৰপিছত 1000 আছে 1000 লিখিলোঁ বিস্তৃত ৰূপত লিখোৱা মানে বহলাই লিখিব লাগে 2222 2222ক আমি 2 টো প্ৰথমতে লিখিলোঁ তাৰপিছত যোগ দিলোঁ যোগ দিয়াৰ পিছত আমাৰ কি আছে 2 আছে 2 হলে কি হ'ব 2 টো লিখিলোঁ তাৰপিছত এটা শূন্য দিলোঁ তাৰপিছত 200 আছে দুটা শূন্য দি গ'লো এফালৰ পৰা 1 2 দুটা শূন্য দিলোঁ আৰু এটো কি আছে 2 আছে গতিকে 2 লিখিলোঁ তাৰপিছত 2000 আছে 1 2 3 তিনিটা শূন্য আগতে লিখি তাৰপিছত 2 টো লিখিলা ঠিক একেদৰে 3904 আমি লিখিব লাগিব যে 4 টো প্ৰথমতে লিখিলোঁ যোগ দিলা যে ডট কি আছে শূন্য আছে শূন্য দিলে হল দুটা শূন্য দিয়াৰ প্ৰয়োজন নাই কাৰণ শূন্যৰ ভ্যালু শূন্য দুটা দিলে শূন্যই হ'ব গতিকে আমি 10 স্থানত কি দিম শূন্য দিম তাৰ পিছত শতকৰ স্থান আছে ইফালে দুটা আছে অংক গতিকে দুটা শূন্য লিখি 9 টো লিখি দিলে হল তাৰ পিছত যোগটো লিখি তাৰ পিছত 3 এই 3 ৰ আগত তিনিটা শূন্য আছে তিনিটা শূন্য দিলা 3 হল একেদৰে এটো 9016 টো 9000 যোগ 0 যোগ 10 যোগ 6 হ'ব এনেকৈ আমি সোঁফালৰ পৰা লিখি যাম যেটো হৰ স্থানত শূন্য আছে গতিকে শূন্য লিখিম 7680 ইয়াক বিস্তৃত ৰূপত কি হ'ব 7000 যোগ 600 যোগ 80 যোগ 0 মানে এককৰ স্থানত শূন্য আছে এনেকৈ আমি বিস্তৃত ৰূপত লিখিম বিস্তৃত ৰূপ চাই সংখ্যাটো লিখোৱা এতিয়া বিস্তৃত ৰূপ চাই আমি সংখ্যাটো লিখিম 1480 আৰু 9 ইয়াত আমি এককৰ পৰা লিখি যাম 9 সংখ্যাটো লিখিলোঁ তাৰ পিছত 80 আছে 8 টো লিখিলোঁ তাৰ পিছত 400 আছে 4 টো লিখিলোঁ তাৰ পিছত 1000 আছে 1 টো লিখিলোঁ মানে এই গটেকেটা যোগ কৰিলে আমাৰ কি হ'ব 1489 বা 1489 1940 আৰু 7 ইয়াত যোগ কৰিলে আমি কি পাম 1947 তাৰ পিছত 5000 0 যোগ 80 যোগ 9 ইয়াকেইটা যোগ কৰিলে আমি পাম 5089 কাৰণ এখত আমাৰ কি আছে শূন্য আছে 9 টো প্ৰথমতে লিখিলোঁ তাৰ পিছত 8 টো লিখিম তাৰ পিছত হত একো নাই গতিকে শূন্য লিখিম আৰু হাজাৰত আমাৰ কি আছে 5000 আছে গতিকে আমি 5 লিখিম এনেকৈ আমি বাকি কেটা লিখিব পাৰোঁ 6305 ইয়াতো 5 টো লিখিলোঁ ডট একো নাই শূন্য লিখিলোঁ 300 3 টো লিখিম আৰু 600 6 টো লিখিম সোঁফালৰ পৰা আমি লিখি যাম এতিয়া অংকৰ স্থানীয় মান তলৰ সংখ্যা কেটাৰ পাছৰ স্থান মান লিখোৱা স্থানীয় মান হল একক দশক শতক হাজাৰ এইকেটাক স্থানীয় মান বুলি কয় একক দশক শতক হাজাৰ এতিয়া 5 সংখ্যাটো কত আছে পাছৰ স্থান মান হাজাৰত আছে গতিকে স্থানীয় মান কি হ'ব পাছৰ স্থানীয় মান 5000 বা এনেকৈ আমি লিখিব পাৰোঁ একক দশক শতক 5000 বুলি আৰু যদি খুদে যে পাছৰ নিজামান সেই সংখ্যাটোৱে হ'ব পাছৰ নিজামান হদিলে 5 হ'ব যেটো স্থানতে নেথাকক কিয় এতিয়া 1569 ইয়াৰ পাছৰ স্থানীয় মানটো কত আছে শতক একক দশক শতক শতকত আছে পাছৰ স্থান মান কি হ'ব শতক পাছৰ স্থানীয় মান 500 বা 500 এনেকৈ সংখ্যাৰে লিখিব এতিয়া 2357 ইয়াত পাছৰ স্থান মান কত আছে দশকত আছে পাছৰ স্থানীয় মান কি হ'ব 5 বা 50 এনেকৈ লিখিব লাগিব 6105 আছে 6105 পাছৰ স্থানীয় মান কত আছে এককত আছে পাছৰ স্থানীয় মান 5 একক বা 5 এনেকৈ আমি স্থানীয় মান লিখিব পাৰোঁ ইয়াৰ যদি নিজামান হদে প্ৰত্যেকৰ ক্ষেত্ৰতে নিজামানটো সেই সংখ্যাটোৱে হ'ব যে যেটো স্থানতে নেথাকক কিয় সংখ্যাটোৰ যেটো হয় হেতুৱে হ'ব ওপৰৰ সংখ্যা কেটাত পাছৰ স্থানীয় মানবোৰ একেনে বেলেগ আলোচনা কৰা যে ওপৰৰ সংখ্যা কেটাত পাছৰ স্থানীয় মান বেলেগ কলমবোৰৰ সৈতে হাফৰবোৰ মিলাও আহা এইকেইটা কলম দিছে এইকেইটা হাফৰ আছে
1548 4 স্থানীয় মান 4 স্থানীয় মান ক'ত আছে দশকত আছে 4 10 বা 40 এইটো মিলিব 5481 4 স্থানীয় মান ক'ত আছে শতকত আছে 400 বা 400 4185 4 স্থানীয় মান ক'ত আছে হাজাৰত আছে 4000 বা 4000 এনেকৈ লিখিব পৰা সংখ্যাৰে এইটো আখৰেৰে 8154 নত 4 স্থানীয় মান ক'ত হ'ব 4 একক ইয়াত এনেকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলং কেইখনৰ দৈৰ্ঘ্য চাই ঘেৰ দিয়া অংকবোৰৰ স্থানীয় মান আৰু নিজা মান লিখোৱা দলঙৰ নাম দৈৰ্ঘ্য মিটাৰত স্থানীয় মান নিজা মান শৰাইঘাট দলং 1492 দুইৰ স্থানীয় মান সুধিছে ঘেৰ দিয়াত দুইৰ স্থানীয় মান কি 2 একক বা 2 গতিকে নিজা মান কি হ'ব 2 নৰনাৰায়ণ হেতুৰ কিমান আছে 2284 8 স্থানীয় মান সুধিছে 8 10 বা 80 গতিকে স্থানীয় নিজা মান হ'ব 8 কলিয়া ভোমৰা হেতু 3015 আছে যে শূন্যৰ স্থানীয় মান কি হ'ব ইয়াত 0 বা 0 নিজা মান 0 বগীবিল দলং 4940 ইয়াৰ নৰ স্থানীয় মান 900 বা 900 সংখ্যাৰে 9 হ'ব নিজা মান ডক্টৰ ভূপেন হাজৰিকা হেতু কিমান হ'ব 9150 মিটাৰত আছে গতিকে 9ৰ স্থানীয় মান 9000 বা 900 নিজা মান কি হ'ব 9 হ'ব তে নিজা মান হৈছে যিটো সংখ্যা মেনশন কৰে সেই সংখ্যাটোৱে তাৰ নিজা মান স্থানীয় মান যিটো স্থানত থাকে যদি এককত থাকে 1 দশকত থাকিলে 10 তোমালোকে জানানে ডক্টৰ ভূপেন হাজৰিকা হেতুখনে ধলা আৰু শদিয়া নামৰ ঠাই দুখনক সংযোগ কৰিছে ধলা আৰু শদিয়া নামৰ দুখন ঠাই এই দলংখন নদীৰ ওপৰত নিৰ্মিত ভাৰতৰ আটাইতকৈ দীঘল দলং কি ডক্টৰ ভূপেন হাজৰিকা হেতু আকৌ বগীবিল দলংখন ভাৰতৰ সবাতকৈ দীঘল ৰেলপথযুক্ত স্থলপথ দলং মানে ৰেলো থকা আৰু সাধাৰণ যান বাহনো যাব পৰা মানে দুখন যিটো সিস্টেম আছে যে ভাৰতৰ আটাইতকৈ দীঘল দলং বগীবিল ৰেলপথ সংযুক্ত আৰু এনে নদীৰ ওপৰত থকা দলং দীঘল কি ডক্টৰ ভূপেন হাজৰিকা হেতু এই দুটা তোমাৰ জিকেৰ ক্ষেত্ৰত কাম আহিব মনত ৰাখিবা তলত দিয়া সংখ্যা কাৰ্ডসমূহ স্থান অনুসৰি সজাই সংখ্যাৰে আৰু আখৰেৰে লিখোৱা কাৰ্ডৰ সাজন সংখ্যা আখৰেৰে কাৰ্ডৰ সাজন হাজাৰ শতক দশক একক এনেকৈ দিছে ইয়াত কাৰ্ডবিলাক দিছে 100 10 1000 1 10 মানে আমি এককৰ পৰা সজালো এনেকৈ তাৰপিছত 10 আহিলে তাৰপিছত 100 আহিলে তাৰপিছত 1000 আহিলে সংখ্যা আমি গঠন কৰিলো 1124 আখৰেৰে লিখিলো 1124 ইয়াতো এই কাৰ্ডসমূহ আমি প্ৰথমতে কি কৰিলো একক সজালো 10 সজালো 100ৰ দুটা আছে 1000ৰ দুটা আছে আমি পালো কি যে 2213 এনেকৈ পালো ইয়াতো কাৰ্ডসমূহ বেলেগকৈ দিয়া আছে আমি প্ৰথমতে এককৰ সজালো তাৰপিছত 10ৰ সজালো 10ৰ কেইটা আছে 4টা আৰু 1000 এটা হৰ দিয়া নাই গতিকে হৰ দিয়া নাই যদি শূন্য হ'ব গতিকে 1000 এটা আছে মানে 1043 হ'ব 1043 এনেকৈ এইটোৰ কাৰ্ডসমূহ হ'ল যে একক দুটা আছে 10 এটা আছে তাৰপিছত 103টা আছে 1000 দুটা আছে এইটোক সজাই আমি সংখ্যাটো পালো 2312 তে নেক্সট এইটো কাৰ্ডত দিছে 1010 দুটা 100 এটা 1000 4টা গতিকে ইয়াত 4121 হ'ব 4121 এতিয়া কৰো আহা বাকচত থকা নিৰ্দেশনা অনুসৰি তলৰ চাবিত সঠিক সংখ্যাটো আৰু কাৰ্ডত আখৰেৰে লিখোৱা
এই বাকচত দিছে নিৰ্দেশনা এটা, তাত আমি চাবিত লিখিব লাগে 2725তকৈ 2 বেছি 2725তকৈ 2 বেছি হলে 5 2 7 গতিকে 1727 হ'ব 1727 হ'ব আৰু 2049তকৈ 1 কম মানে 2048 হ'ব ইয়াৰ 9 পৰা 1 বিয়োগ কৰিলে 8 হ'ব 2048 এতিয়া 3541তকৈ 10 বেছি হলে আমাৰ কিমান হ'ব 3541তকৈ 10 বেছি হলে আমাৰ কিমান হ'ব 1 4 1 5 ইয়াত হ'ব 3551 ইয়াত 3551 হ'ব 3551 হ'ব এইটো 6847তকৈ 20 বেছি 20 বেছি হলে তোমাৰ কিমান হ'ব এইটো 6820 বেছি হলে আমি বঢ়াব লাগিব এইটো কমাই থোৱা আছে 7 আৰু 4 2 6 তে 6867 হ'ব 6867 হ'ব 6867 হ'ব 67 আৰু এটোত 5496তকৈ 100 কম হলে 0 ইয়াত 100 বিয়োগ কৰি দিয়া ইয়াত 6 9 আৰু 3 কিমান হ'ব 5396 হ'ব 5396 হ'ব এনেকৈ আমি এই ডাইৰেকশন মতে আমি নিৰ্দেশনা মতে আমি এইকেইটা কৰিলো এটো হ'ব 5551 আৰু এটো 6867 আজিলৈ পাঠটো ইমানেই আছিল ধন্যবাদ